সচলৰ ধৰ্ণস্থলীত সদৌ কমতাপুৰ ৰাজ্য দাবী পৰিষদৰ উত্তাল প্ৰতিবাদ সমূহীয়া মুণ্ডন কৰি বিক্ষোভ কাৰ্যসূচী কোচ ৰাজবংশীয় জনগোষ্ঠীৰ লোকৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰাৰ দাবী কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত এই উত্তাল প্ৰতিবাদ ৰাজবংশীসকলৰ ভাষা ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদকাৰী দলহলত সুদীর্ঘ ৩০ বছর সংগ্রাম করার পিছতো আজিও কিন্তু আমার ন্যায় পাওয়া নাই আজিলৈকে আমি বঞ্চিত হয়ে আছো কারণ সব আমি বহুদিনের পর বঞ্চিত এই কারণে আমি আজি 1947 যিখন 28 আগস্টত সি ক্যাটাগরি রাজ্য আছিল তেতিয়াও আমি বঞ্চিত হয়েছো তার পিছত 1996ত আমাক এসটিকরণ দিল জনজাতিকরণ করাল জনজাতিকরণের পর পিছত আমি বঞ্চিত হয়েছো আমি এনেদরে বঞ্চিত হয়ে আজির দিনত 30 বছর কাল সংগ্রাম কৰিল আমাৰ জীবন সিংহ আৰু ডিএল কোচ ছাৰে সংগ্রাম কৰাৰ পিছতো ভাৰতৰ আমন্ত্ৰণভাৱে আমাৰ ভাৰতত পদাৰ্পণ কৰিলে তাৰপিছত 7বাৰ আলোচনা হ'ল 7বাৰ আলোচনা হোৱাৰ পিছতে আজিলৈকে কোনো ধৰণৰ শান্তি চুক্তি মানে স্বাক্ষৰ নহ'ল তো আমি বহুত দিনৰ পৰা বঞ্চিত প্ৰতাৰিত লাঞ্ছিত হৈ আছোঁ এইটোৰ কাৰণে আজি আমি কেছ দিছি অৰ্থাৎ কমতাপুৰ ষ্টেট